চাওক এইটো এটা আইনগত বস্তু যিখিনি মানুহ NRCত নাম নাই সেই মানুহখিনিক এতিয়া যেহেতু ই-পছ মেচিনৰ জৰিয়তে আমি ৰেচন কাৰ্ড দিওঁ বা ৰেচন কাৰ্ডৰ চাউল দিওঁ গতিকে আধাৰ চিডিং নোহোৱাকৈ ৰেচন কাৰ্ড দিব নোৱাৰি এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা গাইডলাইন আছে তাৰ কাৰণে আমি কিছু মানে ৰিলেক্স দিবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰ চৰকাৰে আমি অনুৰোধ জনাইছিলোঁ কিন্তু তাৰ কোনো আমি সদুত্তৰ পোৱা নাই গতিকে যিসকল মানুহৰ মানে NRC ৰিলেটেড বায়োমেট্ৰিক্সৰ কাৰণে আধাৰ কাৰ্ড হোৱা নাই সেইসকল মানুহক আমি এতিয়া দিব পৰা নাই কিন্তু তাৰ ব্যৱস্থাৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ চাওক কথাটো এইটোৱে যে এইটো হ'ল সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইন মতে চলি থকা কথা গতিকে ইয়াত আপুনি মই একো কৰিব নোৱাৰোঁ যেহেতু NRCৰ বায়োমেট্ৰিক্সৰ কাৰণে যিসকলৰ আধাৰ কাৰ্ড ব্লক আছে তেওঁলোকক আমি দিব খুজিলেও আজি দিব নোৱাৰোঁ তাত এটা আইনগত অসুবিধা আছে আৰু আমি এই আইনগত অসুবিধাটো সমাধান কৰিবলৈ আইনী ব্যৱস্থাৰ মাজেৰে চেষ্টা চলি আছে যিদিনাখনে সমাধান হ'ব এইখিনি মানুহক দিয়াৰ চেষ্টা কৰিম আজি ৪৫,০০০তকৈ অধিক হিতাধিকাৰীক ৮,১৮৬খন কাৰ্ড আজি হাইলাকান্দিত দিয়া হৈছে আৰু এই কাৰ্ডৰ জৰিয়তে ৪৫,০০০তকৈ অধিক বেনিফিচিয়াৰী আছে গতিকে মই ভাবোঁ যে হাইলাকান্দিৰ কাৰণে এইটো এটা অত্যন্ত শুভখন যে এই ধৰণে আমি দুখীয়া মানুহক সহায় কৰিব পাৰিছোঁ ২৫,০০০ টকা মান্থলি দৰমহা পায় কিছুমান PSUৰ চাকৰি আছে ২০,০০০ ১৫,০০০ যাৰ বছৰিকীয়া আয় ৪ লাখ টকাৰ তলত হয় নামত চৰকাৰী কণ্টেক্সুৱেল চাকৰি বুলি কয় বা চৰকাৰী পেঞ্চনাৰ 4th গ্ৰেডৰ পেঞ্চন পায় 4th গ্ৰেড আছিল চাকৰি ৰিটায়াৰ হ'ল পেঞ্চন পায় তেওঁৰ বছৰিকীয়া আয় ৪ লাখ টকাৰ তলত তেওঁলোকে এই ৰেচন কাৰ্ডৰ সুবিধা পাব